DW আসামৰ ফালৰ পৰা সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশ্যন সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। আপোনালোকে দেখিছে আজি 17 জুন 2025 তাৰিখত বিভিন্নজনে কমেন্ট সেকশনত আপোনালোকে সুধি আছিলে যে সেকেন্ড ফেজ ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব আৰু সেই সম্পৰ্কত বহুতে সুধি আছিলে। অৱশেষত DW ফালৰ পৰা সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ সম্পৰ্কত জড়িত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে। আজি আমি আলোচনা কৰিম, ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু নটিফিকেশ্যনখন আপোনালোকে দেখিছে। ইন ভিউ অফ দি জাজমেণ্ট অফ অনাৰেবল সুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ কথা কৈছে, যিটো NISৰ লগত জড়িত, NIS ডিলেটৰ লগত জড়িত। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পাছ অন ডেট 10/12/2024, ডেটটো হৈছে 10/12/2024 ইন ৰিভিউ পিটিশ্যন, যিখন NISৰ ৰিভিউ পিটিশ্যন আছিলে অফ 2024 ইন চিভিল এপিল নাম্বাৰটো দিছে আপোনালোকে দেখিছে। ইন দি কেছ বিশ্বনাথ এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ উত্তৰাখণ্ডৰ, যিটো NIS ডিলেটৰ যিটো ৰিভিউ পিটিশ্যনৰ কথাটো উল্লেখ কৰিছে সুপ্ৰিম কোৰ্টৰ। দি এপ্লিকেণ্ট হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন, আৰু সেই ৰায়দান অনুসৰি এতিয়া যিসকলে তেওঁলোকৰ অনলাইন ছাবমিশ্যন কৰিছিল LP আৰু UPৰ কাৰণে DW উইথ 18 months DLED, 18 মহীয়া DLEDৰ সৈতে NISৰ পৰা এগেইনষ্ট দি এডভাৰটাইজমেণ্ট, যিটো 26/12/2023 যিটো LP UP এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে DW আসামৰ ফালৰ পৰা, তাৰ কথা কোৱা হৈছে। তাত যিসকলে এপ্লাই কৰিছিলে 18 মহীয়া NISৰ DLED লৈ, তেওঁলোকৰ কথা কৈছে। আৰু হিয়াৰ বাই আস্ক টু এটেণ্ড দি সেকেন্ড ফেজ ভেৰিফিকেশ্যন, অৰ্থাৎ যেতিয়া সেকেন্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই সময়ত তেওঁলোকে কিখিনি ডকুমেণ্ট তেওঁলোকে দিব লাগিব, তাৰ কাৰণে আগতীয়াকৈ এখন জাননী দিছে, যাতে তেওঁলোক যেতিয়া প্ৰপাৰ ডিউ কোৰ্চ অফ টাইমত যেতিয়া হ'ব, যেতিয়া ডেটটো প্ৰকাশ পাব, এতিয়াই সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ তাৰিখ ঘোষণা কৰা নাই, কিন্তু যেতিয়া সেকেন্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া তেওঁলোকে এইখিনি ডকুমেণ্ট তেওঁলোকে দিব লাগিব। 10/8/2017 যে আগতে তেওঁলোক যে এপইণ্টমেণ্ট হৈ আছিলে, যিটো সুপ্ৰিম কোৰ্টৰ ৰায়দানটোত আছিলে। এতিয়া ডকুমেণ্টকেইটা আপোনালোকে চাই লওক। প্ৰথমতে দিছে পেপাৰ ৰিলেটেড টু প্ৰুফ ইন ছাৰ্ভিচ, তেওঁলোক যে ইন ছাৰ্ভিচ আছিলে এজ অন 10/8/2017, 10/8/2017 তেওঁলোক ইন ছাৰ্ভিচ যে আছিলে, তাৰ কাৰণে কি প্ৰুফ দিব লাগিব। নম্বৰ পইণ্টত দিছে এপইণ্টমেণ্ট লেটাৰ এণ্ড এক্সেপ্টেড জইনিং ৰিপৰ্ট অফ দি এপ্লিকেণ্ট, অৰ্থাৎ 10/8/2017 আগতে তেওঁ য'ত তেওঁ এপইণ্টমেণ্ট পাইছিলে, প্ৰাইভেটতে হওক ভেঞ্চাৰতে হওক য'তে হওক, তেওঁ তাৰ এপইণ্টমেণ্ট লেটাৰ আৰু এক্সেপ্টেড জইনিং ৰিপৰ্ট তেওঁ দিব লাগিব এপ্লিকেণ্টজনে। দ্বিতীয়তে দিব লাগিব মাইনুটছ অফ দি স্কুল মেনেজমেণ্ট কমিটি SMC অফ দি স্কুল ইন ৰিপৰ্ট অফ এপইণ্টমেণ্ট অফ দি এপ্লিকেণ্ট কনচাৰ্ণ, তেওঁ মাইনুটছখন দিব লাগিব আপুনি স্কুল মেনেজিং কমিটি SMCৰ পৰা এখন মাইনুটছ তেওঁলোকৰ যেতিয়া এপইণ্টমেণ্ট কৰা হৈছিল অফ দি স্কুল ইন ৰেচপেক্ট অফ এপইণ্টমেণ্ট অফ দি এপ্লিকেণ্ট কনচাৰ্ণ, সেই যিজন প্ৰাৰ্থী তেওঁক যেতিয়া এপইণ্টমেণ্ট দিয়াৰ সময়ত তাত যিখন মাইনুটছ তেওঁলোকৰ SMCত লিখা হৈছিল তাৰ এটা প্ৰতিকপিও তেওঁলোকে দিব লাগিব মাইনুটছত, তেওঁ এপইণ্টমেণ্টৰ সম্পৰ্কত প্ৰকাশ কৰা। নম্বৰতে হৈছে ফটোকপি অফ দি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দি স্কুল, আৰু তেওঁ যেতিয়া 10/8/2017 বা তাতকৈ আগতে তেওঁ যে এপইণ্টমেণ্ট হৈ আছিলে সেই সময়ত তেওঁ বিদ্যালয়ত যে তেওঁ আছিলে তাৰ এটেণ্ডেঞ্চৰ ৰেজিষ্টাৰৰ কপি তেওঁ লাগিব। ফটোকপি অফ দি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দি স্কুল ডিউৰিং দি ছাৰ্ভিচ পিৰিয়ড, তেওঁ ছাৰ্ভিচ পিৰিয়ডত তেওঁ কৰা সেইখিনি তেওঁক লাগিব, এটেণ্ডেঞ্চ ৰেজিষ্টাৰ লাগিব। আৰু 4 নম্বৰতে লাগিব চাৰ্টিফিকেট ইছ্যুড বাই দি স্কুল অথৰিটি স্পেচিফিক অফ দি ইন ছাৰ্ভিচ অফ দি এপ্লিকেণ্ট ইন দি স্কুল এজ অন 10/8/2027, তেওঁ চাৰ্টিফিকেট এখন দিব লাগিব বাই দি স্কুল অথৰিটিৰ পৰা স্পেচিফাইং দি ছাৰ্ভিচ অফ দি এপ্লিকেণ্ট ইন দি স্কুল অন 10/8/20, তেওঁ যে 10/8/2017 তাত এপইণ্টমেণ্ট হৈ আছিল বা তাত আগত এপইণ্টমেণ্ট হৈ আছিল তাৰ কাৰণে এখন চাৰ্টিফিকেট তেওঁ দিব লাগিব। 5 নম্বৰতে চেলাৰী ষ্টেটমেণ্ট, তেওঁ সেই এপইণ্টমেণ্টৰ সময়ত তেওঁ কেনেধৰণৰ চেলাৰী পাইছিলে, তেওঁ পে'মেণ্ট কেনেকুৱা আছিলে, তেওঁ DA বা আদাৰ এলাউঞ্চেছ তেওঁ কিমান প্ৰদান কৰিছিলে সেইখিনি লাগিব, আৰু তেওঁ মানে তাৰো কপি লাগিব। আৰু F নম্বৰ পইণ্টটো দিছে তেওঁ ইউডাইচ ৰেকৰ্ড লাগিব, তেওঁ যে তাত 10/8/2017 যে তেওঁ নিযুক্ত হৈ আছিলে সেই স্কুলখনৰ ইউডাইচৰ এটা কপি লাগিব। ইউডাইচ সম্পৰ্কত কিছু অসুবিধাৰ ক্ষেত্ৰত এটা ভিডিঅ' আপোনালোকক দিয়া আছে, আপোনালোকে
চাই ল'ব গতিকে আৰু কি লাগিব ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পালে যে 10/7/2017 তেওঁলোক যে ইন চাৰ্ভিচত আছিলে তাৰ কাৰণে তেওঁলোকে ইউডিএছৰ কপি এটা দিব লাগিব বহুত বিদ্যালয়ত তেওঁলোকৰ ইউডিএছ সেই সময়ত নাছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে ইউডিএছ পাইছিলে গতিকে পৰৱৰ্তী সময়ত ইউডিএছ পালেও পৰৱৰ্তী সময়ত ইউডিএছত তেওঁ ডেট অফ জইনিংটো তাত থাকিব 10/7/2017 যে তেওঁ তাত নিযুক্ত হৈ আছিলে সেই কথাটো ৰেকৰ্ডটো থাকিব অৰ্থাৎ তেওঁ কোনোবা স্কুলৰ যদি সেই সময়ত ইউডিএছ নাছিলেও তথাপিও তেওঁ পৰৱৰ্তী 2 বছৰ বা এবছৰ পিছত বা পিছত যেতিয়া তেওঁলোকৰ বিদ্যালয়খনে ইউডিএছ পাইছিলে তেতিয়া তেওঁৰ নামটোত সেই ইউডিএছত থাকিব আৰু তেওঁৰ ডেট অফ জইনিংটো থাকিব গতিকে তাৰ কপি প্ৰডিউচ কৰিলেও নিশ্চয় হ'ব আৰু যিসকলৰ আৰু ইয়াৰ উপৰিও অনলাইন মোডত যিসকলৰ নাছিলে অফলাইন মোডতো অফিচত কিছুমান ইউডিএছৰ কপি পূৰ্বৰ আছিলে যে 18 চনৰ আগৰ কিছুমান ৰেকৰ্ড অফলাইনতহে আছিলে গতিকে অফিচৰ পৰা আপোনালোকৰ ইন চাৰ্ভিচৰ সেই তাত যদি নিযুক্ত হৈ আছিলে আপোনালোকৰ সেই ইউডিএছৰ কপি থ্ৰু প্ৰিন্সিপাল বা থ্ৰু হেডমাষ্টাৰ হেডমিষ্ট্ৰেছৰ পৰা আপোনালোকে যিখন স্কুলৰ কৰ্মৰত আছিলে আপোনালোকে ল'ব পাৰিব আৰু সেইখিনিলৈকে নিশ্চয় বুজি পাইছে এতিয়া 2 নম্বৰতে হ'ল এডমিশ্যন ৰেকৰ্ড আপুনি ডিএলএডত যে এডমিশ্যন লৈছিলে তাৰ এডমিশ্যন ৰেকৰ্ডখিনি লাগিব এডমিশ্যন স্লিপ অফ দি ডিএলএড কোৰ্চ থ্ৰু এনআইএছত যে আপুনি লৈছিলে তাৰ এডমিশ্যন লৈছিলে তাৰ এডমিশ্যন স্লিপ বা এডমিশ্যন ৰেকৰ্ডখিনি আপুনি প্ৰডিউচ কৰিব লাগিব ভেৰিফিকেশ্যনৰ সময়ত আৰু 3 নম্বৰতে দিছে যে 18 months ডিএলএড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট 18 মহীয়া ডিএলএড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটসমূহ তেওঁলোকে দিব লাগিব থ্ৰু এনআইএছৰ পৰা তেওঁলোকে উত্তীৰ্ণ হোৱাৰ যিটো কমপ্লিটেড হৈছিলে কেতিয়া 1/4/2019 আগতে 1/4/2019 আগতে যিসকলৰ কমপ্লিট হৈছিলে তাৰ কমপ্লিট হোৱাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ডিএলএড কোৰ্চ কমপ্লিট কৰাৰ সফলতাৰে উত্তীৰ্ণ হোৱাৰ আপুনি মাৰ্কশ্বিট চাৰ্টিফিকেটো প্ৰডিউচ কৰিব লাগিব গতিকে অন্যান্য যিখিনি জেনেৰেল ডকুমেণ্টছ সেইখিনি কথা ইয়াত কোৱা নাই বিশেষতঃ এনআইএছৰ পৰা 18 মহীয়া ডিএলএড উত্তীৰ্ণসকল যিসকলে 26 যেহেতু 2023 চনৰ শেষৰ ফালে যি 5550টা পদত তেওঁলোকে আবেদন কৰিছিলে এনআইএছৰ পৰা 18 মহীয়া এনআইএছৰ ডিএলএড ডিগ্ৰী লৈ তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যে ইন চাৰ্ভিচ আছিলে তাৰ প্ৰুফ হিচাপত কিখিনি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব তাৰ কাৰণে এখন নটিচ আহিলে গতিকে আপোনালোকে ডকুমেণ্টসমূহ ৰেডি কৰি ৰাখিব